নমস্কাৰ বন্ধুসকল, মই সৌৰভ। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই চেনেল সৌৰভ বেম্বো ক্ৰাফ্টলৈ। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক আগন্তুক ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টোত আমি বনাবলৈ লৈছোঁ এপাত গগনা। এই ভিডিঅ'টো ক্লিক কৰাৰ আগতে আপোনালোকে হয়তো বেলেগ বহুতো গগনা বনোৱা ভিডিঅ' চাইছে, কিন্তু আপোনালোকৰ মাজতে কিছুমান ডাউট থাকি গৈছে। কিন্তু আজি এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ কোনো ধৰণৰ ডাউট থাকি নাযায়। সেইটো মই আপোনালোকক 100% গেৰাণ্টি দি কৈছোঁ। কাৰণ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যদি আপুনি চায়, তেনেহ'লে এপাত গগনা নিজৰ ঘৰতে খুব সহজতে বনাব পাৰিব বুলি মই আপোনালোকক ডাঠি ক'ব পাৰোঁ। তো আপোনালোকে যাতে এই ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকে। যদি আপোনালোকে ভালদৰে বনাবলৈ শিকিব বিচাৰিছে, যদি এটা ষ্টেপো আপোনালোকে মিছ কৰি দিয়ে, তেনেহ'লে আপোনালোকৰ গগনা পাতৰ পৰা চাউণ্ড ভালদৰে নাহিব। আৰু একেবাৰে ভিডিঅ'টোৰ শেষত মই আপোনালোকক গগনা পাত বজায়ো দেখুৱাম কেনেকুৱা ধৰণৰ চাউণ্ড আহিছে। ঠিক আছে, তো ব'লক বেছি কথা কৈ নাথাকি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এপাত গগনা বনাবৰ বাবে আমাক প্ৰয়োজন হ'ব এনেকুৱা ধৰণৰ এটা জাতি বাঁহৰ টুকুৰা। বন্ধুসকল, বাঁহ টুকুৰা অকণমান শুকান হ'লে ভাল হয়, কিন্তু মোৰ ওচৰত ইমান শুকান বাঁহ নাছিল কাৰণে মই এই টুকুৰাকে লৈছোঁ। এই টুকুৰা অলপমান শুকান, কিন্তু সম্পূৰ্ণ শুকান নহয়। তথাপিও ভালদৰে বনাম, গগনা পাতে মাত মাতিবই লাগিব, নে কি কয় বন্ধুসকল? বন্ধুসকল, প্ৰতিজন অসমীয়াৰ ঘৰতে উপলব্ধ দা, কটাৰী এইবিলাকেৰে এইখন গগনাখন বনাবলৈ আৰম্ভ কৰিছোঁ। এখন কটাৰীৰে ভালদৰে এই টুকুৰাটো ফালি ল'লোঁ, আৰু আমাক সম্পূৰ্ণ টুকুৰাটোৰ কোনো প্ৰয়োজন নাই, যিহেতু এপাত গগনাৰ কাৰণে এনেকুৱা ধৰণৰ এটা সৰু টুকুৰা হ'লেই যথেষ্ট। মই এনেকুৱা ধৰণৰ এটা টুকুৰা লৈ ল'লোঁ। চাওক ভালদৰে, ইয়াক অকণমান চুটি কৰি লৈছোঁ, আৰু অলপ চুটি কৰিব লাগিব। মোৰ ওচৰত এপাত গগনা আছে, সেই গগনা পাতৰ জোখটো লৈ মই অলপ চুটি কৰিছোঁ। এই পাত প্ৰায় 10.5 ইঞ্চিমানৰ হ'ব। চাই লওক আপোনালোকে, এনেধৰণে 10.5 ইঞ্চিমানৰ জোখত কাটি লৈছোঁ। আপোনালোকৰ ঘৰত নিশ্চয় হেকচু থাকিবই, আৰু যদি হেকচু নাই তেন্তে এখন কটাৰীৰে আপোনালোকে অলপ কাটিব পাৰিব। অকণমান বহল হোৱাৰ বাবে মই বাঁহৰ টুকুৰাটো অকণমান ঠেক কৰি লৈছোঁ চুচি। বন্ধুসকল, এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ ভালদৰে প্ৰথমৰ পৰা শেষলৈকে মন দি যাতে চায়। কাৰণ অকণমান যদি পাৰ্ট আপোনালোকে স্কিপ কৰি দিয়ে, তেন্তে আপোনালোকৰ গগনাখন বেয়া হ'ব, মানে আপোনালোকৰ গগনাখনৰ পৰা মাত নোলাব পাৰে। গতিকে ভালদৰে চাব, আৰু আশা কৰোঁ যদি আপোনালোক এই চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া প্ৰত্যেকটো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ আটাইতকৈ আগে গৈ থাকে। বন্ধুসকল, এইডোখৰ মন দিব। এতিয়া পোনপ্ৰথমে আমি এআঙুল লৈছোঁ জোখ, এআঙুল জোখ ল'লোঁ, আৰু এতিয়া 2 আঙুল জোখ ল'ম। এনেদৰে চাই লওক, আপোনালোকে কাঠ পেঞ্চিল এডাল লৈ পিনে এনেদৰে চিন দি যাব। তাৰপিছত চাওক, আমি এনেদৰে 3 আঙুল ল'লোঁ। দেখিলে? প্ৰথম এনেদৰে চাওক, এআঙুল, তাৰপিছত 2 আঙুল, তাৰপিছত 3 আঙুল। এনেদৰে আপোনালোকে চিন দি ল'ব, আৰু চিন দিয়াৰ পাছত প্ৰথম যিটো এআঙুলত চিন দিছিলে, সেইটো এনেদৰে গোলকৈ অলপ কাটি ল'ব। আপোনালোকে ভিডিঅ'টো ভালদৰে চাওকচোন। বন্ধুসকল, এতিয়া এইডোখৰ আমি কিয় এনেদৰে কাটিছোঁ নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। হয়, এইডোখৰেই আমি গগনা পাত বজাম, মানে বুঢ়া আঙুলিটোৰে ইয়াতে প্ৰেছ কৰি গগনা পাত বজায়। আৰু এতিয়া ইয়াত চাওক, আমি যে 3 নম্বৰ চিনটো দিছিলোঁ, সেই 3 নম্বৰ চিনটোত এনেদৰে কটাৰীখনৰ আগটোৰে বা কিবা জোঙা এটা বস্তুৰে এনেদৰে অকণমান ঘা লগোৱাৰ দৰে কৰিব লাগিব, মানে অকণমান তাত দকৈ গাঁত নিচিনা কৰিব লাগিব, যাতে দুইফালৰ পৰা তেনেদৰে কৰি মাজৰ পৰা আমি সেই চিটি বাঁহ উলিয়াই আনিব লাগিব। এয়া চাওক, মই ভালদৰে চিন দি লৈছোঁ মাজৰ পৰা। এনেকৈ গগনা পাতত 3 চিটি থাকে নহয় জানো, মাজৰ চিটি এৰ খাই থাকে। তো সেই মাজৰ চিটি এৰ খাবৰ বাবে আমি সেইডোখৰত এনেদৰে গাঁতটো কৰিব লগা হয়। ঠিক আছে, আৰু এতিয়া আমি এইডোখৰতে প্ৰথম চিনটোত এনেদৰে হেকচু মাৰি কাটি ল'ব লাগিব, আৰু দ্বিতীয় চিনটোৰ পৰা প্ৰথম চিনটোলৈ এনেদৰে বাঁহটো অকণমান দবাই দকৈ উলিয়াব লাগিব। ভালদৰে চাওকচোন আপোনালোকে, মই কেনেদৰে উলিয়াইছোঁ। এনেদৰে, এয়া এনেদৰে আপোনালোকে অকণমান দবাই পিনে যিডোখৰত মই কাটিছিলোঁ সেইডোখৰলৈকে নিব লাগিব।
বন্ধুসকল, বহুত মানুহে কয় যে এই গগনা পাতৰ এই 3 চিটি বাঁহ উলিয়াবৰ কাৰণে বহুত কষ্ট হয় বুলি। হয় বাৰু, কিন্তু যিটো আচল টেকনিকটো জানিলে ইমান দিগদাৰ নহয়। এতিয়া আপোনালোকে ভালদৰে চাওক এইডোখৰত মই কেনেদৰে কৰিছোঁ। যদি আপোনালোকে মন দি চায় তেন্তে আপোনালোকেও পাৰিব। যদি কিন্তু মন দি নাচায় তেনেহ'লে আপোনালোকৰো এইটো দিগদাৰ হ'ব পাৰে, কাৰণ এই বাঁহ 3 এনেদৰে মাজত আমি কিদৰে ফালি উলিয়াম সেইডোখৰ খুব ইম্পৰ্টেণ্ট হয়। এতিয়া চাওক, আমি কটাৰীৰে দুইফালে ভালদৰে কাটি দুটা ফাঁক উলিয়াই ল'লোঁ আৰু তাৰপাছত এখন হেকচু ব্লেড লৈ কি কৰিছোঁ, আগলৈ আৰু পাছলৈ এনেদৰে ভালদৰে কাটি আমি গগনা পাতৰ 3টা চিটি উলিয়াই পেলাইছোঁ। আপোনালোকে দেখিছেনে? এতিয়া আমি যদি প্ৰথমৰ পৰা শেষলৈকে অকল কটাৰীৰে কাটি এইটো উলিয়াবলৈ চেষ্টা কৰিলোহেঁতেন তেনেহ'লে আমাৰ বিৰাট কষ্ট হ'লহেঁতেন। কিন্তু এতিয়া এইটো আইডিয়াৰ সহায়ত আমি খুব সহজ উপায়েৰে এই 3টা চিটি উলিয়াব পাৰিম। বন্ধুসকল, এতিয়া মাজৰ চিটি এৰ খুৱাবৰ বাবে আমি এটা সৰু বটালিৰ ব্যৱহাৰ কৰিছোঁ। এটা সৰু বটালি মাৰি এইটো এনেদৰে এৰুৱাই দিলোঁ, দেখিছেনে? এতিয়া এইটো এৰুৱাৰ পাছত আমি এই মাজৰ চিটিটো একেবাৰে ক্ষীণ কৰি পেলাব লাগিব। ভালদৰে চুচি আমি এটা ধুনীয়াকৈ ক্ষীণ কৰি পেলাম, তেতিয়াহে এই বস্তুটো ভাইব্ৰেট কৰিব। আৰু এই মাজৰ চিটিটো ভাইব্ৰেট কৰিলেই গগনা পাতে ধুনীয়াকৈ চাউণ্ড দিব। যিমান পাতল হ'ব সিমান ধুনীয়া চাউণ্ড দিব। বুজি পালে? চাই থাকক কেনেদৰে কৰিছোঁ। বন্ধুসকল, যোৱা বছৰ মই এটা গগনা বনোৱা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। তেতিয়া মই গগনা পাত বনাওঁতে কি কৰিছিলোঁ যে সোঁমাজতে ফালি এই মাজৰ যিটো চিটি আছে সেই চিটিটো উলিয়াই আনিছিলোঁ আৰু উলিয়াই আনি তাক ভালদৰে চুচি মিহি কৰি পুনৰ আঠা দি আকৌ মাজত সোমোৱাই লগাই দিছিলোঁ। আপোনালোকে সেই ভিডিঅ'টো যদি চাব বিচাৰে চাব, তাত কিদৰে কৰিছিলোঁ মই। তেতিয়া কি হয়, মানে আঠা দি পিনে আমি বস্তুটো লগাবলগীয়া হয়। সেইকাৰণে এইবাৰ আঠাৰ ব্যৱহাৰ নকৰাকৈ মই আপোনালোকক এনেদৰে 3 চিটি উলিয়াই দেখুৱালোঁ। সেই ভিডিঅ'টো বহুতে কমেণ্ট কৰিছিলে যে আপুনি গগনা বনোৱা নিয়মটো আমাৰ নিচিনা নহয়, অলপ বেলেগ বুলি। তো সেই বেলেগটো হৈছে এইটোৱেই, আপোনালোকে নিশ্চয় এইটো ডিজাইনতে বনাইছিলে আৰু মই মাজতে এৰুৱাই বনাইছিলোঁ।
এতিয়া বহুত মানুহে সেইটো ডিজাইনত বনাবলৈ সুবিধা পায় আৰু বহুত মানুহে এইটো ডিজাইনত বনাবলৈ সুবিধা পায়। এতিয়া আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পাছত সেইটো ভিডিঅ' এবাৰ নিশ্চয় চাব। যদি সেইটো ভিডিঅ'ত আপোনালোকে সুবিধা পায় তেনেহ'লে সেইমতে বনাব। আপোনালোকৰ সুবিধাৰ্থে মই যোৱা বছৰৰ সেই ভিডিঅ'টো এই ভিডিঅ'টোৰ শেষত নাইবা ডেছক্ৰিপশ্যনত লিংকটো লগাই দিম। বন্ধুসকল, এইবিলাক কাম ইমানো উজু নহয়। দেখিলেনে? কাম কৰি থাকোঁতে ঘপককৈ আঙুলিটো এডোখৰ কাটি আনিলে। এতিয়া মোৰ হ'লে কাম কৰি থাকোঁতে বেণ্ডেজ কৰি থকা নিয়ম নাই। যেতিয়া কাম শেষ হ'ব তাৰ পাছতহে বেণ্ডেজ হ'ব। গতিকে আপোনালোকে যাতে অকণমান সাৱধানেৰে কটাৰীখন ব্যৱহাৰ কৰে আৰু সৰু ল'ৰা ছোৱালীয়ে যাতে একেবাৰে চেষ্টাই নকৰিব এইবিলাক কৰিবলৈ। বন্ধুসকল, এইডোখৰ যিমান পাতল হ'ব গগনাখনৰ চাউণ্ডটো সিমান ভাল আহিব। আপোনালোকে নিজে বনাওঁতে বস্তুটো অনুভৱ কৰিব। আৰু এতিয়া আমি ইয়াত কি কৰিব লাগিব, এই পাছফালে দুচিটি অকণমানি বাঁহৰ টুকুৰা লগাব লাগিব। আপোনালোকে চাই থাকক কেনেদৰে লগাম। এই গগনাত লগোৱা সেই সৰু বাঁহৰ টুকুৰা দুচিটিক পাখি বুলি কোৱা হয়। এতিয়া এইখিনিতে সম্পূৰ্ণকৈ নহয়, আমি অলপ হেকচুৰে কাটি ল'ম। এই আপোনালোকে দেখিব পাৰিছে অলপ কাটিছোঁ মই, দেখিছেনে? এনেদৰে অলপ কাটি দুইডোখৰতে মাজৰ যিটো পাৰ্ট আছে সেই মাজৰ পাৰ্টটো চুচি উলিয়াই দিম আৰু সেই ঠাইত আমি পাখিটো ভৰাই দিম। আপোনালোকে নিশ্চয় দেখিব ভিডিঅ'টো আগত। বন্ধুসকল, আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিটো কৈছিলোঁ আৰু এতিয়াও কওঁ যে ভিডিঅ'টো আপোনালোকে অকণমান মনোযোগ দি চাব। নহ'লে অকণমানো যদি পাৰ্ট আপোনালোকে স্কিপ কৰি দিয়ে তেনেহ'লে গগনা পাত আপোনালোকে বনাব নোৱাৰিব। আৰু ইয়াৰ এটা পাৰ্টত বহুতখিনি ইনফৰ্মেশ্যন সোমাই আছে। আপোনালোকে গতিকে অলপমান মন দি আৰু ভালদৰে চাওক। আৰু মন দি এই ভিডিঅ'টো এবাৰ প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ পাছত মই গাৰাণ্টি দি ক'ব পাৰোঁ যে আপোনালোকে এখন গগনা নিজৰ ঘৰত নিজ হাতেৰে বনাই উলিয়াব পাৰিবই আৰু খুব সুন্দৰ চাউণ্ড আহিব। আপোনালোকে আকৌ বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজনেই নাথাকিব। বন্ধুসকল, আমি আৰম্ভণিতে যে এই টুকুৰাটোৰ পৰা এটুকুৰা এনেদৰে কাটি এৰুৱাই পেলাইছিলোঁ, সেই টুকুৰাই এতিয়া আমাৰ পাখি বনোৱা কামত আহিব। এয়া চাওক, দেখিছেনে? আকৌ পাখি বনাবৰ বাবে এক্সট্ৰাকৈ বাঁহৰ কোনো প্ৰয়োজন নাই। এই প্ৰথমে কাটি এৰুৱাই পেলোৱা ডোখৰেই আমাৰ কামত আহি গ'ল। এতিয়া দেখিছেনে? এতিয়া এইডোখৰ ভালদৰে আমি অলপ চুচি মেলি পাতল কৰি ল'ম। চাই থাকক আপোনালোকে।
বন্ধুসকল, মই পাখি দুচিটা কিদৰে কাটিলোঁ আপোনালোকে দেখিলে, আৰু এতিয়া কিদৰে লগাব লাগে ভালদৰে চাই লওক। এনেদৰে দেখিছেনে? মাজৰ যিটো বাঁহ চিটা আছে, মাজৰ বাঁহ চিটাত আপোনালোকে পাখি টুকুৰা নলগাব। লগালে আপোনাৰ চাউণ্ডটো নাহিব, ঠিক আছে? এনেদৰে ধুনীয়াকৈ ওপৰ ফালে আৰু তলফালে এনেদৰে ভৰাই দিয়ক, আৰু চাব যাতে এই মাজৰ বাঁহ চিটিত এই পাখি চিটা লাগিব নোৱাৰে, ঠিক আছে? অকণমান গেপ লগাই থৈ দিব, কিন্তু বেছি আঁতৰ কৰিও নিদিব। এনেদৰে অকণমান গেপ কৰি ধুনীয়াকৈ থৈ দিব, আৰু ছাইডৰ পৰা পাছত যেতিয়া সম্পূৰ্ণ এডজাষ্ট হ'ব এনেদৰে কাটি পেলাব। বন্ধুসকল, এতিয়াও এই মাজৰ বাঁহ চিটি অকণমান ডাঠ হৈ আছে, তাৰ বাবে মই অলপমান দুইফালে চুচি দিছোঁ, আৰু এতিয়া চাউণ্ডটো ভালদৰে চেক কৰিম। এতিয়া ধুনীয়া চাউণ্ড আহিছে। এতিয়া গগনাপাত নাচনীয়ে খোপাত গজিব পৰাকৈ ভালদৰে অকণমান জোঙা কৰি ল'ম, যাতে সহজতে সোমাই যায় চুলিত, ঠিক আছে? এনেদৰে ভালদৰে জোঙা কৰি ল'ব। বন্ধুসকল, ভালদৰে চুচি জোঙা কৰি লোৱাৰ পাছত এতিয়া মই এখন মিহি চিজ পেপাৰ লৈছোঁ, আৰু অলপ মিহি কৰি দিবলৈ চেষ্টা কৰিম, কাৰণ যিমান ধুনীয়া মিহি হ'ব সিমান ভাল হ'ব। যদি আপোনাৰ ওচৰতো চিজ পেপাৰ আছে তেনেহ'লে আপুনিও এনেদৰে মিহি কৰি দিব, তেতিয়া দেখিবলৈ অলপ ভাল হ'ব, ঠিক আছে? এতিয়া দেখিবলৈ কেনেকুৱা লাগিছে সেইটো আপোনালোকে মোক কমেণ্ট কৰি জনাওক, আৰু ইয়াৰ পাছত মই আপোনালোকক বজায়ো শুনোৱাম। বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰাই শেষলৈকে ভালদৰে চালে। এতিয়া আপোনালোকক গগনাপাত বজাই শুনোৱাৰ আগতে মই এটা কথা কৈ থ'ব বিচাৰোঁ যে গগনা যিমান পুৰণা হৈ যায় সিমান ধুনীয়া মাত ওলাই আহি থাকে, কাৰণ যিমান পুৰণা হয় সিমান ভালদৰে শুকায়, আৰু যিমান শুকান বাঁহ হ'ব সিমান ধুনীয়া চাউণ্ড দিব, ঠিক আছে? এতিয়া মোৰ এই গগনাপাত অকণমান বাঁহডাল কেঁচা আছিলে, আপোনালোকে নিশ্চয় দেখিছে, গতিকে ইয়াৰ চাউণ্ডটো এতিয়া যেনেকুৱা আহিব এতিয়াও ভাল ওলাব, কিন্তু আৰু প্ৰায় এমাহ পাছত যিটো চাউণ্ড ওলাব সেই চাউণ্ডটো শুনিবলগীয়া চাউণ্ড হ'ব, ঠিক আছে? তো এতিয়াও বেয়া চাউণ্ড নোলায়, মই আপোনালোকক কৈছোঁ। আপোনালোকক মই বজাই শুনাম, আপোনালোকে নিজেই শুনিব, ঠিক আছে? তো ইয়াৰ চাউণ্ডটো এনেকুৱা ধৰণৰ আহিছে, এয়া শুনক। তো শুনিলেনে? নিশ্চয় চাউণ্ডটো ভালেই আহিছে, আৰু এমাহমান পাছত কিন্তু ইয়াতকৈও বেছি ভাল চাউণ্ড আহিব, ঠিক আছে? যিমান শুকান হ'ব সিমান ভাল আহিব। তো এতিয়া আপোনালোকে মোক এটা কমেণ্ট কৰি জনাওক যে ভিডিঅ'টো চাই কেনেকুৱা পালে, চাউণ্ডটো কেনেকুৱা পাইছে, হয়নে? ঠিক আছে? তো আৰু একেবাৰে শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু কাষত থকা বেল আইকন দবাই অল কৰি দিব, আৰু ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু এটা মৰম লগা কমেণ্ট সকলোৱে কৰি দিব। তো আজিলৈ ইমানেই, বাই বাই।